বিশেষ এটা কামত আজি ৰাতিপুৱাতে এঠাইলৈ গৈছিলোঁ আৰু ইমান বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা বৰষুণ এৰাৰ নামেই লোৱা নাই। বাৰু কামটো হোৱাৰ পিছত আমি ইতিহাস ৰেষ্টুৰেণ্টখনলৈ গৈছিলোঁ। ৰেষ্টুৰেণ্টখনলৈ আজিলৈ বাৰু আহি পোৱা নাই, সেয়ে ভাবিছোঁ আজি সোমাই যাওঁ। ভিতৰভাগ বাৰু খুবেই ধুনীয়া, কিন্তু ভিতৰলৈ গৈ বাৰু আমি ৰেষ্টুৰেণ্টখনত নাখালোঁ, আকৌ বেলেগ এখন ৰেষ্টুৰেণ্টত আহিলোঁ। বৰষুণতো যিহেতু তিতি আহিছোঁ, ফেনৰ তলতে অলপ শুকুৱাই লৈছোঁ গাটো। তাৰপিছত অৰ্ডাৰ কৰিছিলোঁ ৰুমালী ৰুটি আৰু চিকেন দো পিয়াজা। ইমান ভোক লাগিছে, ৰাতিপুৱা একো খাই অহা নাছিলোঁ ৰাতিপুৱাতে কামটোত আহিব লগা হোৱাৰ কাৰণে। তাৰপিছত আমি খালোঁ বাৰু, ভাল লাগিছে। আকৌ ঘৰলৈ যাবৰ সময় হৈছে আৰু বাছত উঠিলোঁ। বাছত বাৰু আজি ইমান এটা ভিৰ পোৱা নাই। আকৌ সেইখন বাছৰ পৰা নামি নেক্সট বাছৰ কাৰণে ৱেইট কৰি আছোঁ, কিন্তু পিছত গম পালোঁ হেনো জালুকবাৰী ব্ৰিজৰ তলত তেজপুৰ লাইনৰ বাছবোৰ ৰখাব নিদিয়ে। আকৌ খোজকাঢ়ি ব্ৰিজৰ ওপৰলৈ গৈ বাৰু বাছখন পালোঁ। আকৌ বতৰ চাওকচোন, ইমান ক'লা কৰি আহিছে, মানে জাকে জাকে বৰষুণ দিয়ে আছে। আৰু বৰষুণ দিয়াত ভালো হৈছে বাৰু, ইমান গৰমতো থাকিব নোৱাৰি। দৰকাৰ হ'লে মানে ঠাণ্ডাতে থাকিম, কিন্তু গৰমত থাকিব যে নোৱাৰি আৰু আহি হ'ল নহয় গাড়ীখন ৰাস্তাতে বেয়া। এঘণ্টামান গাড়ীত ৱেইট কৰিছোঁ আৰু অৱশেষত বাৰু গাড়ীখন ঠিক হ'ল। তাৰপিছত আকৌ এঠাইলৈ গৈ আছোঁ। ক'ত গৈ আছোঁ ৰ'ব জনাই আছোঁ। এইয়া ৰাস্তাত দেখিছেনে, ৰাস্তা কেনেকৈ পাৰ হ'ব লগা হৈছে। আজিৰ দিনত এনেকুৱা ৰাস্তা বুলি ক'ব মানে লাজে লাগে আৰু মোৰ ৰুমমেটজনীও আহিছে বাৰু। আৰু এয়া ঠায়ে ঠায়ে মানে পানী। আমি আহিছোঁ মোৰ মামাৰ ঘৰত এটা নৱগ্ৰহ পূজা আছিলে আৰু আমি অহাত বাৰু অলপ দেৰিও হৈছে, সেইকাৰণে পূজা শেষে হৈছে। তাৰপিছত আমি প্ৰসাদ খালোঁ আৰু এয়া ভাতত বহুত কেইটা আইটেম আছিলে, কিন্তু অলৰেডি মোৰ পেট ভৰ্তি হৈ আছে কাৰণে মই ইমানটা খাব পৰা নাই। আৰু খাই বৈ আমি অলপ বহিছোঁ আৰু এয়া নটংকি চাওক, মোৰ মামাৰ ছোৱালীজনীয়ে মানে বিভিন্ন নটংকি দেখাই আছে আৰু ভাবিছোঁ বেলেগ এটা ৰাস্তাৰে ৰুমত যাম, কিন্তু এয়া বেছিহে পানী, মানে কি কৰিব উপায় নাই আৰু পানী খচিয়ে আহিছোঁ। আৰু ৰুমৰ কাৰণে কিবা অলপ বজাৰ ল'ব লগা আছিলে, বজাৰখিনি লৈ আৰু ৰুম পালোঁ। আজিলৈ ইমানেই আছিলে, বাই।